হয় মই উপস্থিত আছোঁ কামৰূপ জিলাৰ ছয়গাঁৱত ধানিছা ৰয়েল এনফিল্ড ডিলাৰত মই উপস্থিত আছোঁ আসলতে প্ৰথমতে নিউজ লাইভৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম আসলতে কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাইছে এয়া আসলতে দমে দমে কেৱল খুচুৰা পইচা কিয়নো ফুনতলিৰ মনিৰ আলী নামৰ এজন লোকে আসলতে তেওঁ পেছাত আসলতে তেওঁ বেটাৰী গাড়ী চলাই ই ৰিক্সা চলাই আৰু তেওঁ এটা মনত আশা পুহি ৰাখিছিলে যে তেওঁ কেনেকৈ এখন ৰয়েল এনফিল্ড ল'বলৈ তেওঁ সক্ষম হ'ব আসলতে সেই মনিৰ আলীৰ সেই যি সপোন আছিলে সেই সপোন কিন্তু আজি বাস্তৱত ৰূপায়িত হ'বলৈ গৈছে আৰু এক কথাত ক'ব লাগিলে কেৱল খুচুৰা পইচাৰে তেওঁ যি ধৰণে ৰয়েল এনফিল্ডখন ক্ৰয় কৰিবলৈ আহিছে আৰু মোৰ সৈতে মনিৰ আলী আছে আৰু লগতে আছে আমাৰ যি এই ডিলাৰৰ শ্ব'ৰুমৰ যিগৰাকী স্বত্বাধিকাৰী মণ্টু মেধি মোৰ সৈতে আছে আমি তেওঁলোকৰ সৈতে কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে পুনৰবাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া কাৰ্টনে কেৱল খুচুৰা পইচা নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে আসলতে ইয়াত 1 টকীয়া 2 টকীয়া 5 টকীয়া সকলো ইয়াতে কেৱল খুচুৰা পইচা আৰু নিশ্চয়কৈ আমি ক'ব লাগিব যে এগৰাকী ব্যক্তিৰ দীৰ্ঘদিনীয়া যি আশা দীৰ্ঘদিনীয়া যি সপোন আসলতে বাস্তৱত ৰূপায়িত হ'বলৈ গৈছে আৰু যোৱাকালিৰ পৰা তেওঁলোকে গণনা কৰিছে পইচা এই মুহূৰ্তলৈকে তেওঁ গণনাই কৰি আছে আসলতে আৰু কেতিয়া গণনা শেষ হয় হয়তো এই মুহূৰ্তত আমি ক'ব পৰা নাযাব কিন্তু প্ৰথমতে মই মনিৰ আলীৰ যি তেওঁৰ সপোন আসলতে কেনেকৈ তেওঁ সপোন পুহি ৰাখিছিলে তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু তাৰ পূৰ্বে যিখন সপোনৰ যিখন ৰয়েল এনফিল্ড মটৰ চাইকেল কেমেৰা পাৰ্চন মনোজ মহন্তই দেখুৱাইছে আসলতে মনিৰ আলীৰ যি সপোন আজি বাস্তৱত ৰূপায়িত হ'বলৈ গৈছে হয় দাদা আপুনি অকণমান ওচৰত আহিলে মোৰ সুবিধা হ'ব কওকচোন বাৰু এই খুচুৰা পইচাখিনি যোগাৰ কৰোঁতে আপোনাৰ কিমান দিন লাগিছে বা কেনেকৈ যোগাৰ কৰিছে মোৰ কষ্ট পইচা এইটো 12 বছৰ লাগি আছে মানে কষ্ট কৰোঁতে ই ৰিক্সা চলাইছোঁ এবাৰ কষ্ট কাম কৰিছোঁ আৰু কাম কৰি কিনে যোগাৰ কৰিছোঁ এইটো আৰু পূৰা কষ্ট কৰি কিনে জমা কৰিছোঁ আৰু 12 বছৰ হৈ গৈছে পইচাটো কেতিয়াৰ পৰা মই গণনা কৰিছে এইটো কালিৰ পৰা গণনা কৰি আছোঁ মই যোৱাকালিৰ পৰা গণনা কৰি আছোঁ এতিয়ালৈকে হোৱাই নাই আপোনাৰ যি সপোন আছিলে এই সপোন আপোনাৰ বাস্তৱত ৰূপায়িত হ'বলৈ গৈছে আপোনাৰ এতিয়া কেনে লাগিছে মোৰ এতিয়া ভাল লাগি আছে সপোনটো পূৰণ হ'ল আৰু সপোনটো পূৰণ হ'ল ভাল লাগি আছে সপোনটো পূৰণ হ'ল নিশ্চয়কৈ ক'ব লাগিব আৰু মোৰ সৈতে যি ধানিছা ৰয়েল এনফিল্ড শ্ব'ৰুমৰ যিগৰাকী স্বত্বাধিকাৰী মণ্টু মেধি মোৰ ওচৰত আছে মই তেখেতৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু নিশ্চিতভাৱে ক'ব লাগিব আপুনি অকণমান ওচৰত আহিলে সুবিধা হ'ব যি ধৰণে খুচুৰা পইচা গণনা কৰিছে আৰু আপোনাৰ ডিলাৰৰ পৰা আপোনাৰ শ্ব'ৰুমৰ পৰা এই ৰয়েল এনফিল্ড মটৰ চাইকেলখন ক্ৰয় কৰিবলৈ তেওঁ আহিছে আৰু আপোনাৰ পৰা এটা কথা মই জানিম যে আপুনি যিহেতুকে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী পূৰ্বতে এনেধৰণে খুচুৰা পইচাৰে আপোনাৰ পৰা কোনোবাই মটৰ চাইকেল ক্ৰয় কৰিছিল হয় নমস্কাৰ মই আমাৰ নিউজ লাইভক মই ধন্যবাদ জনাইছোঁ ধানিছা ৰয়েল এনফিল্ডৰ এই বিগত যি 3 বছৰ হ'ল আমাৰ অতিক্ৰম হ'ল আজিলৈকে তেনেকুৱা কাষ্টমাৰ মই পোৱা নাছিলোঁ গ্ৰাহক পোৱা নাছিলোঁ এনেকুৱা খুচুৰা পইচাৰে নিজৰ সপোন পূৰণ কৰাৰ কাৰণে আহিছে তো আমাৰ যথেষ্ট অসুবিধা হৈছে কিন্তু অসুবিধা হ'লেও ফূৰ্তি এটাও আছে কিয়নো তেওঁ ইমান কষ্ট স্বীকাৰ কৰি ই ৰিক্সা চলাই ৰয়েল এনফিল্ডৰ মটৰ চাইকেল চলোৱাৰ যিটো সপোন সেই বাস্তৱিত কৰাত যিখিনি আমি অৰিহণা যোগাব পাৰিছোঁ বা সহায় আগবঢ়িব পাৰিছোঁ তাৰ কাৰণে আমি যথেষ্ট আনন্দিত আৰু মোৰ লগতে আমাৰ ষ্টাফে যথেষ্ট কষ্ট কৰি আছে কিয়নো এই কইন্সবিলাক আমি নগদ কৰিবৰ কাৰণে পেকেট বনাব লগা হৈছে নিশ্চয়কৈ ক'ব লাগিব আচলতে ই ৰিক্সা চলাই মনিৰ আলীয়ে যি ধৰণে এই খুচুৰা পইচাবিলাক যাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰিছিলে আৰু সদৌ শেষত মনিৰ আলীৰ যি সপোন আছিলে সেই সপোন কিন্তু বাস্তৱত ৰূপায়িত হ'বলৈ গৈছে আৰু তেওঁৰ বাস্তৱত ৰূপায়িত হৈছে আৰু নিউজ লাইভৰ তৰফৰ পৰা মনিৰ আলীলৈ আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গড়ৰ পৰা ভগৱান দাস নিউজ লাইভ